ডেল্টা পাব্লিক স্কুলৰ বাৰ্ষিক বৰ্ণাঢ্য কাৰ্যসূচীত উপস্থিত দল সংগঠনৰ লগতে কেইবাজনো জ্যেষ্ঠ সাংবাদিক বিগত বছৰসমূহৰ দৰে এদিনা বৰ্ণাঢ্য কাৰ্যসূচীৰে ডেল্টা পাব্লিক স্কুলৰ বাৰ্ষিক অনুষ্ঠানত আবেলি সফলভাৱে সামৰণি পৰে। ডেল্টা পাব্লিক স্কুলৰ পৰিচালনা সমিতিৰ উদ্যোগত আৰু ছাত্ৰ ছাত্ৰীসকলৰ সহযোগত আয়োজন কৰা বাৰ্ষিক বৰ্ণাঢ্য কাৰ্যসূচী অনুষ্ঠানটোত ছাত্ৰ ছাত্ৰীসকলৰ লগতে শিক্ষক শিক্ষয়িত্ৰীসকলেও নৃত্য প্ৰদৰ্শন কৰা পৰিলক্ষিত হয়। কুশল মাখল পৰিৱেশত আয়োজন কৰা দিনজোৰা কাৰ্যসূচীত অনুষ্ঠানটোত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক উপেন ডেকা, প্ৰাঞ্জল শৰ্মা, ডেল্টা পাব্লিক স্কুলৰ প্ৰধান শিক্ষকৰ লগতে উপস্থিত থাকে পৰিচালনা সমিতি। মই যিখিনি সঁহাৰি পালোঁ গোটেইখিনি পেৰেণ্টছৰ পৰা দেখিছোঁ, প্ৰথমৰ পৰা আৰম্ভ কৰি এতিয়ালৈকে ইমান ধৈৰ্য সহকাৰে মোটামুটি 3 ঘণ্টাৰ বেছি হ'ব কোনো এজন পেৰেণ্টছকো মই ইফালৰ পৰা ইফালে লৰচৰ কৰা দেখা নাই। তাৰমানে মই ভাবোঁ আমাৰ এইবাৰ যিটো সাংস্কৃতিক অনুষ্ঠান হ'ল প্ৰতিষ্ঠা দিৱস উপলক্ষে তেখেতসকলে যথেষ্ট ভালেই পাইছে। আৰু লগতে মই এইটো ভাবোঁ তেখেতসকলে নিশ্চয় আমাৰ যিখিনি একাডেমিক ফালৰ পৰা যিখিনি আমি পাৰফৰ্মেঞ্চ এতিয়ালৈ দিছোঁ তেখেতসকলৰ হয়তো ছাপোৰ্ট দিছে সেইটোৰ প্ৰতি বা তেখেতসকলে ভাল পাইছে। এইটো মই সেইটোৱে ক'ব বিচাৰোঁ। কেইদিনাকৈ আয়োজন কৰিছে উদযাপনটো? আমাৰ উদযাপনটো কেইদিনাকৈ বুলি ক'বলৈ গ'লে আমি যদি খেল ধেমালি গোটেইখিনি সাঙুৰি লওঁ তেনেহ'লে আপোনাৰ ক'ব লাগিব 5 দিন হৈছে, কাৰণ গেমছ আৰু আপোনাৰ বিভিন্ন ধৰণৰ নৃত্য অনুষ্ঠান হৈ আছিলে। আজি অন্তিম দিনাখন আপোনাৰ সাংস্কৃতিক অনুষ্ঠানখিনি আমি পাতিলোঁ। এইখিনিয়ে বীৰ লাচিতৰ অসমতো গৌৰৱ হয়। বীৰ লাচিত নোহোৱা হ'লে চাগে আমাৰ অসমখন ৰক্ষা নহ'লেই হয় ভাবে একেবাৰে মানে অসম্ভৱেই। আমি সকলোৱে জানো তেখেতে কেনেকৈ মোগলৰ বিৰুদ্ধে যুদ্ধ কৰি আমাৰ অসমখনক বচাইছিলে। তাকৰীয়া সৈন্য থকাৰ স্বত্তেও, নিজৰ ৰবীয়া দেশ হোৱাৰ স্বত্তেও তেওঁ তাকৰীয়া সৈন্যৰেই আমাৰ শৰাইঘাটৰ যুদ্ধত মোগলসকলক পৰাজিত কৰি আমাৰ অসমখনক বচাইছিলে। গতিকে সেইটো উল্লেখনীয় দিশ। নিজৰ যিহেতু সৈন্য নাছিল তথাপিতো কেনেকৈ বুদ্ধিমত্তাৰ সহায়ত তেওঁ নিজৰ অসমখনক ৰক্ষা কৰিলে। গতিকে ডেফিনেটলি আমি তেখেতৰ জন্ম চৰকাৰে পদক্ষেপ লৈছে, আমি গৌৰৱ অনুভৱ কৰা এটা ষ্টেপ লৈছে চৰকাৰে, সেইটোৱে ক'ব বিচাৰোঁ।